মহাপুৰাণৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ত ইয়াতে শৌনকে উগ্ৰশ্ৰৱাসুতৰ আগত কেইটামান পৰম সত্য কথা তেওঁ কি কৰিছে উদ্গীৰণ কৰিছে। প্ৰথম কথা কৈছে যে সূৰ্যৰ লগতে জগতৰ হৰে আয়ু। সূৰ্যৰ লগত সূৰ্যৰ যি আমি সকলোৱে জানো পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি আছে আৰু এই সূৰ্যটো কি হয় যেতিয়া পৃথিৱী ঘূৰে কৰবাত দিন হয় কৰবাত ৰাতি হয় আৰু তাৰ লগত কি হয় বোলে আমি এটা কল্পনা কৰি লৈছো 24 ঘণ্টাৰ কল্পনা কৰিছো 1 ঘণ্টাত 60 মিনিট 1 মিনিটত 60 সেকেন্ড এনেকৈ আমি কল্পনা কৰি লৈছো। এতিয়া কাৰ আয়ু হৰণ হয় জগতৰ। জগত কি বোলে যিখন ভগৱানৰ দ্বাৰা সৃষ্ট যিখন প্ৰকৃতি খণ্ড তাৰ কি হয় বোলে আয়ু হৰণ হয়। কেৱল আয়ুটো জগতৰে থাকে প্ৰকৃতিৰে থাকে পুৰুষৰটো আয়ু নাই অজনিত্য শাশ্বত পুৰুষ গতিকে পুৰুষৰ কোনো আয়ু নাই তেওঁ নজন্মেও তেওঁ নমৰেও তেওঁৰ কোনো আমাৰ নিচিনা পঞ্চভৌতিক শৰীৰো নাই গতিকে তেওঁৰ কোনো আয়ু নাই। আয়ু কাৰ বোলে যি পঞ্চভৌতিক প্ৰপঞ্চ জগত। এই প্ৰপঞ্চ জগতৰ কি লক্ষণ বোলে প্ৰথম কথাই হৈছে ই জায়তে জন্মে জন্মিলে কি হয় বৰ্ধতে বাঢ়ে বাঢ়িলে কি হয় বিপৰিণামতে ইয়াত নানা প্ৰকাৰৰ পৰিণাম ঘটে। তাৰ পিছত কি বোলে অপক্ষীয়তে ক্ষয় হয় লাহে লাহে। আমাৰ দেহটোকে চাই লওকচোন সেই 5 বছৰীয়া যিটো শিশুকাল সেইটোৰ মনত কৰক তাৰ পৰা 14 বছৰৰ যিটো শৈশৱ কাল মানে সেইটো মনত কৰক যৌৱন কালৰ মনত কৰক আজি 60-70 বছৰত আমাৰ দেহাৰ অৱস্থা কি হৈছে। আৰু অপক্ষীয়তে যদি কি হয় বোলে এটা সময়ত ই নাশ হয় যতা দেখা শুনা মানে জগত কি হয় বোলে ইয়াৰ নাশ হয়। এতিয়া ইয়াৰ কি হয় বোলে আয়ু হৰণ হয়। কিন্তু যদি মনুষ্য শৰীৰ পাইছো আমাৰ শৰীৰৰো এইকেইটা এই 6টাই লক্ষণ আছে অস্থি জায়তে বৰ্ধতে বিপৰিণামতে অপক্ষীয়তে নশ্যতি যদি হয়। কিন্তু আমিতো এটা কথা জানো কেৱল মনুষ্য শৰীৰতে ঈশ্বৰৰ ভজনা কৰিব পাৰি আন শৰীৰততো নোৱাৰি। গতিকে আমি এক ক্ষণৰ কাৰণে যদি ঈশ্বৰৰ ভজনা কৰোঁ তথাপিতো আমাৰ বহুত কি হয় বোলে কৃপা হয় বহুত কল্যাণ। এক ক্ষণ মাত্ৰ যিটো শুনে কৃষ্ণ কথা তাৰো কি হয় বোলে তাৰ বিনে আনৰ জীৱন যায় বৃথা মানুহৰ জীৱন বৃথাই যায়। আৰু লগতে শৌনকে আৰু এটা ডাঙৰ কথা কৈছে যে কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিবা মনত। যাগ যজ্ঞ পূজা পাতল স্নান দান তপ জপ তীৰ্থব্ৰত এইবিলাক ভগৱান ঈশ্বৰত অৰ্পণ কৰিয়ে কৰা হয় যদ্যপি কৰা হয় তাতো নানা বিঘ্নি আছে। গতিকে যিহেতু বিঘ্নি আছে তাত সেইবিলাক তাক প্ৰাপ্তি কৰি যদি কিবা ফল পোৱা যায় সিও বিনাশী। ৰাৱণে শিৱক ভজি কুবেৰৰ গোটেই সম্পত্তি লৈছিল কিমান কাল খাইছে। হিৰণ্যকশিপুই ব্ৰহ্মাক ভজি অমৰহেন বৰ ল'লে কিমান দিন থাকিল। বিকাউৰে শিৱক ভজি তপস্যা কৰি যাৰ মূৰত হাতখন থব তাৰে মূৰটো ভাঙি যাব ল'লে কিমান সময় থাকিল। এই জগতত সকলো ব্ৰহ্মা আদি কৰি যত জীৱ সমস্ত ভগৱানৰ অধীন মায়াধীন আৰু মায়াধীন যদি তাৰ বিনাশ আছে যিহেতু আছে সেইকাৰণে শৌনকে কৈছে এতেকে পিয়ায় কৃষ্ণ চৰিত্ৰায়মৃত শ্ৰৱণ মাত্ৰকে যেন কৃত কেৱল কৃষ্ণ কথা শ্ৰৱণেহে আমাৰ জীৱন সামফল কৰিব পাৰে। কৃষ্ণ কথা শ্ৰৱণ মানে পান এই পান কৰিলে পিবত পান কৰিলেহে মাত্ৰ আমাৰ জীৱন সামফল হ'ব পাৰে আমি কৃতকৃত্য হ'ব পাৰিম। তাত বিনে যাগ যোগ
যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ শৌনকে কৈছে যে এইবিলাক কৰি কি পালোঁ দুখ কিয় এইবিলাক ক্লেশদায়ক ধৰ্ম সুগম নহয় সেইবিলাক সুগম ধৰ্ম নহয় তাত বহুতো নীতি আছে বহুত বিধি আছে গতিকে বহুত নীতি নিয়ম বিধি পালন কৰিব লাগে কিন্তু হৰিনামৰ কোনো বিধি নাই ই বিধিৰ কিংকৰ নহয় গতিকে আবে কহিয়োগ মহাভাগৱত শাস্ত্ৰ য'ত ভগৱানৰ নিৰ্মল চৰিত্ৰ দিয়া আছে গুণ যশ লীলা আছে তাক শ্ৰৱণ কীৰ্তন কৰিলে কোনো ধৰণৰ বিধিৰ কিংকৰ নহয় যেতিয়া ইচ্ছা তেতিয়াই শুনিব পাৰে ঘৰতো আমি নাম স্মৰণ কৰি থাকিব পাৰোঁ স্থান কাল পাত্ৰ বুলি প্ৰশ্ন নাই তাক আমি কৰিব পাৰোঁ গতিকে সেইকাৰণে আমি প্ৰথমতে আমাক কি লাগিব তাৰ কাৰণে বোলে এজন বিষ্ণু ভগতৰ সংগ লাগিব কিয় বোলে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতকো নাহি ভেদ দুইৰো কথাই কৰি পাতকৰ স্কন্ধচ্ছেদ বিষ্ণু ভগতৰ সংগ লৈবা প্ৰথমত মহাপুৰুষ গুৰুজনাই কৈছে গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত যেনেকৈ শৌনক প্ৰবৃত্তি ঋষিসকলে উগ্ৰশ্ৰু বা সুতক পাইছে যেনেকৈ পৰীক্ষিতে শুকদেৱক পাইছে যেনেকৈ বিদুৰে মৈত্ৰেয়ীক পাইছে যেনেকৈ প্ৰাচীনবৰী নাৰদক পাইছে যুধিষ্ঠিৰে নাৰদক পাইছে বসুদেৱে নাৰদক পাইছে নিমিৰজাই নৱসিদ্ধক পাইছে তেনেকুৱা এজন বিষ্ণু ভগতৰ সংগ অত্যন্ত প্ৰয়োজন যিজন ভগতৰ সান্নিধ্যত তেওঁৰ উপদেশ পালন কৰি তেওঁৰ সংগত থাকি আমি যদি নৱবিধা ভক্তি যদি আচৰণ কৰোঁ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব তেতিয়া কি হ'ব নৱম প্ৰকাৰ যি আত্মনিবেদন আমাৰ নিশ্চিতভাৱে আত্মনিবেদন হ'ব কিয় যে যেতিয়া তেওঁৰ সান্নিধ্যত যেতিয়া আমি সাধনা কৰিম আমাৰ ইন্দ্ৰিয় বৃত্তিবিলাক নিশ্চিতভাৱে ঈশ্বৰত সমৰ্পিত হ'ব যেতিয়ালৈকে ইন্দ্ৰিয়বিলাকৰ কৌটি কৌটি ভাৱ আছে কৌটি কৌটি বৃত্তি আছে তেতিয়ালৈকে আমি একশৰণ নহয় মই পিতা মই পুত্ৰ মই পতি মই কিবা ইমানবিলাক ধৰ্ম যেতিয়াই থাকে মনৰ চিত্তৰ এইবিলাকক মল বুলি কৈছে আমি এই সম্পৰ্কে প্ৰতিদিনে অলপ অলপকৈ আলোচনা কৰি থাকিম যে মল বুলি কৈছে এই মলবিলাকৰ কাৰণে আমাৰ যদ্যপি হৃদয়ত ঈশ্বৰ আছে আমি দৰ্শন প্ৰাপ্তি নকৰোঁ কিয় কৰ্মত বিশ্বাস হাজাৰ হিয়া তথা কন্ত হৰি দূৰত বিদুৰ গন্ততাৰ কাৰণ আমাৰ কেৱল কৰ্মত বিশ্বাস মানে কি কৰ্মত বিশ্বাস অকল বেদবিহিত কৰ্মই নহয় ইন্দ্ৰিয়ৰ যি বৃত্তি অনুযায়ী যি স্বভাৱ সেই স্বভাৱ অনুযায়ী যিবিলাক কৰ্ম কৰি আমি প্ৰত্যক্ষভাৱে এই জগতত প্ৰাপ্তি পাওঁ তাৰ কাৰণ তাত আমাৰ একেবাৰে আমি নিশেষে মজি আছোঁ কাৰণে আমাৰ হৃদয়ত থকা যি ঈশ্বৰ সেই ঈশ্বৰক আমি ঢাকি থৈ দিছোঁ কোনে বুদ্ধিৰ মলে ঢাকি থৈ দিছে যেনেকৈ সূৰ্যক ডাৱৰে ঢাকি থয় ঠিক তেনেকৈ বুদ্ধিৰ মলে ঈশ্বৰক আত্মা মোৰ যি স্বৰূপক ঢাকি থৈ দিছে আৰু সেইকাৰণে ইয়াত থকা সত্ত্বেও সেই ঈশ্বৰ কিন্তু আমাৰ চিত্তত প্ৰকাশিত নহয় গতিকে আমাৰ সাধনাৰ স্তৰটো বাঢ়িব লাগিব কৰ্ম কৰিবলৈ বাধা দিয়া নাই কিন্তু কি আমি ঈশ্বৰ ভাৱনাযুক্ত হ'ব লাগিব কৰ্ম কৰি থাকক কিন্তু ঈশ্বৰৰ ভাৱনাটো যাতে আপোনাৰ নিৰন্তৰ চলে তাৰ কাৰণে সাধনা কৰিব লাগিব হয়ও যদি সদায় যদি চেষ্টা কৰি থাকে ধৰক আধা ঘণ্টাৰ মূৰে মূৰে ঈশ্বৰৰ ভাৱনা কৰিলোঁ তাৰপিছত বোলে নহয় মই কালি 25 মিনিটৰ মূৰে 20 মিনিটৰ 10 মিনিটৰ তেতিয়া দেখিব যে আপোনাৰ এদিন নিৰন্তৰ ভাৱ হৈছে অনুশীলন যেনেকৈ জাগতিক সুখ প্ৰাপ্তিৰ কাৰণে আমি প্ৰবন্ধ কৰোঁ তেনেকৈ আমি প্ৰবন্ধ কৰিব লাগিব ঈশ্বৰৰ ভজনাৰ কাৰণে কৃষ্ণ